हेलो एवरीवन সকলোকে নমস্কাৰ জনাইছো মোৰ নতুন এটা মিনি ব্লগলৈ আশা কৰিছো আপোনালোক সকলো ভালে কুশলে আছে আৰু মোৰ বৰ্তমান ভাল বেয়াৰ মাজতে চলি আছো যিমানখিনি ভাল হৈছে ইমানখিনি মোৰ বহুত বেছি দুখিত হৈ আছো যেহেতু মই মিনি ব্লগত ক'ব নোৱাৰিম আপোনালোকৰ কাৰণে ব্লগ এটা বনাই দিম তাকে বনাবলৈ ভিডিঅ' কৰিবলৈ সময় পোৱা নাই মিলাবকে পৰা নাই সময়বোৰ কেনেকেনো পাৰ হৈ গৈছে একো গমেই পোৱা নাই সময়বোৰ কেতিয়া দিনবোৰ গৈ আছে গমকে পোৱা নাই আৰু ধুনিয়া এটা ভিউ ইমান ধুনিয়া লাগিলে ভিউটো সেই কাৰণে বলে ফন্টিয়ে বলে ধুনিয়াকে ফটো এখন মাৰো সেই কাৰণে তাই ফটোৰ পোষ্ট দিয়া দেখি পাইছে ন ছোৱালী মানুহ আৰু আজিকালিটো ইনষ্টাত পুৰা ট্ৰেন্ডিংয়ে চলি আছে ছোৱালী মানুহ কিমান যে ভিডিঅ' ফটো শ্বুট কৰে ন সো হেয়া গতিকে আৰু ফোন এটা লৈ পিনি ইয়াকে কৰি আছো আমিও তাৰপিছত ভন্টি দুইজনীয়ে লাগি আছে আৰু ইপিনে গৰুটো চাওকচোন মান বেয়া লাগিছে ন এতিয়াৰ দিনত যে হেতৰ খাবলৈ কাৰণে বহুত বেছি কষ্ট হয় যেহেতু ঘাঁ বিলাক নাইকিয়া হয় আৰু আমাৰ ৰোৱনী বিলাক যেহেতু ডাঙৰ হ'বলৈ না সেই কাৰণে আমাৰ মানে হেতক খবৰ কাৰণে অলপমান কষ্ট হয় হাৰ্ডি ওলাই গৈছে বেচৰাটো বেয়া লাগি গৈছে দেখি হেনেকে আৰু চৰি আছে তেনে কৰি তাৰ পিছত আপোনালোকক এয়া ভিউ দেখাইছো চাওকচোন ভিউটো বহুত বেছি ধুনিয়া আৰু টায়াৰ পোষ্ট দি হোৱাই নাই আৰু ইমান গেলা বোকাত মই এদিন ৰিলস বনাব গৈছিলো হলে ইপিনে বোকা বহুত বেছি পিছল হৈ আছিল তেনেকৈ মই ৰিলস এটা কৰিব গলো যেহেতু মই এটা চেনেল খুলি থৈছো ন সো চেনেলটো খোলাৰ লগে লগে আৰু ভিডিঅ' দিব লাগে নিদিলে মানে নিজৰ কাৰণে বহুত বেছি লষ্ট হৈ যায় আৰু চেনেলটোৰ কাৰণেও দিগদাৰ হয় সেই কাৰণে মই বলো মাজে মাজে কেতিয়াবা ৰিলসকে আপলোড কৰিম তেনেকৈ বুলি ৰিলস আপলোড কৰি থাকো এটা আপোনালোকে চাইনে জনাব আৰু এপিনে আমাৰ সৰু ভন্টিয়ে তাইক পুৰা ফটো মাৰি দি আছে আৰু এটা পুখুৰী আছে পাৰতে তাৰ পিছত এই গছটো দেখি পাইছে না পাত নাই পাতবিলাক আৰু সৰি গৈছে তাৰ পিছত আজি ভাবিছো বহুত বেছি দীঘলীয়া নকৰোগে আৰু যিমানখিনি দেখালো নেজানো কেনেকুৱা হ'ল আশা কৰিছো আপোনালোকে এইদৰে আদৰি ল'ব বুলি আজিলৈ আহিছো দেই